নমস্কাৰ মই ঋতুস্মিন শৰ্মাই টাইম 8 বিগ নিউজলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো মোৰ সৈতে আছে জ্যোতিদীপ বৈশ্য আপোনালোকে ইতিমধ্যে গম পাইছে যে কৰোনা কালত আপোনালোকক কি দৰে অসমত লুণ্ঠন চলোৱা হৈছে আপুনি জানি আচৰিত হ'ব যে অসমৰ এতিয়া পৰিবহন ভাড়া 100% বৃদ্ধি কৰি দিয়া হৈছে প্ৰতিখন বাছ ট্ৰেকাৰ ই ৰিক্সা আৰু মেজিকে আপোনাৰ পৰা দুগুণ দাম লৈ আছে দুগুণ ভাড়া লৈ আছে কিন্তু এইখন চৰকাৰৰ কোনো খবৰ নাই কৰোনা কালত ব্যাপক হাৰত অসমত এতিয়া লুণ্ঠন ৰাজ আৰম্ভ হৈছে যোৰহাট গুৱাহাটীৰ আগৰ ভাড়া 330 টকা আছিল এতিয়া কিমান ভাড়া লৈছে আপুনি জানেনে যোৰহাট গুৱাহাটী নতুন ভাড়া 550 টকা হৈ গ'ল অসমত পৰিবহন ভাড়া 100% বৃদ্ধি পাইছে কিন্তু খবৰ নাই অসম চৰকাৰৰ সামাজিক দূৰত্ব এতিয়া ধোৱা চাঙত উঠিছে 50% ঠাইত 100% মানুহ কঢ়িয়াইছে বাছ আৰু ট্ৰেকাৰে ই ৰিক্সা মেজিকতো দুগুণ ভাড়া সংগ্ৰহ কৰিছে এফালে কৰোনাত মানুহৰ হাতত টকা নাই আৰু আনফালে কৰোনা কালত ব্যাপক হাৰত লুণ্ঠন ৰাজ চলিছে এইখন অসমত আপুনিও জনাওক যদি আপোনাৰ পৰা ভাড়া বেছিকৈ লৈছে ৰাতিটোৰ ভিতৰতে দুগুণ হৈছে পৰিবহন ভাড়া আপুনিও যদি লুণ্ঠনৰ বলি হৈছে আমাক জনাওক শুই থকা চৰকাৰক জগাও আহক কুম্ভকৰ্ণ নিদ্ৰাৰ পৰা এইখন পৰিবহন বিভাগক উঠাব লাগিব এফালে পান জপাদি মানুহ জাপিছে তেওঁলোকে বাছবিলাকত আনফালে দুখীয়া মানুহৰ ওপৰত লুণ্ঠন চলাইছে মাত্ৰ কিছু সংখ্যক পৰিবহন প্ৰতিষ্ঠানেহে কোভিড প্ৰটকল মানি ফুৰিছে নাইট ছুপাৰ লাইন বাছ ট্ৰেকাৰ চিটি বাছ ই ৰিক্সা সকলোতে কেৱল দুগুণ ভাড়া 100 টকাৰ ঠাইত 200 টকা হৈছে ভাড়া 200 টকাৰ ঠাইত 400 টকা হৈছে ভাড়া আগতে গুৱাহাটী বা নগাঁৱলৈ ভাড়া আছিল 120 টকা এটা গুৱাহাটী নগাঁৱৰ ভাড়া 240 বা 270 টকা হৈছে গুৱাহাটী গোলাঘাটৰ পূৰ্বৰ ভাড়া আছিল 310 টকা এটা গুৱাহাটী গোলাঘাটৰ নতুন ভাড়া প্ৰায় 600 টকা কৰোনা কালত ব্যাপক লুণ্ঠন চলিছে আমি এইখিনি কথা এনেই কোৱা নাই আমি তথ্য সহকাৰে দেখুৱাম ক'ত কিমান ভাড়া হৈছে জ্যোতিদীপ আমাৰ হাতত যথেষ্ট মন্তব্য আছে আৰু আমি উল্লেখ কৰিছো যে আপোনালোকৰ পৰা যদি বেছি ভাড়া লৈছে ক'ত কিমান টকা লৈছে উল্লেখ কৰক হয় ঋতুস্মিন চাওক এইটো এটা ডাঙৰ ঘটনা যেহেতু কৰোনাৰ যেতিয়াৰ পৰা আৰম্ভ হ'ল লকডাউনৰ পিছত যেতিয়া লকডাউন খুলিলে তেতিয়া চৰকাৰ এটা নিয়ম কৰিছিলে যে 50% যাত্ৰী লৈ যাব লাগিব সামাজিক দূৰত্ব মানিব লাগিব আৰু তাৰ পাছত যেতিয়া 50% যাত্ৰী লৈ যাত্ৰা কৰাৰ কথাটো আৰম্ভ হ'ল পৰিবহন বিভাগসমূহে বা ব্যক্তিগত পৰিবহন কোম্পানীসমূহে টকা লোৱা আৰম্ভ কৰিলে 100% ইনক্ৰিজ কৰিলে অৰ্থাৎ ভাড়া যদি আগতে 100 টকা আছিলে এতিয়া সেই স্থানলৈ যাবলৈ 200 টকা ভাড়া দিব লাগে সমগ্ৰ অসমত কিন্তু তাতোতকৈ ডাঙৰ কথা এতিয়া বহু পৰিবহন বিভাগে কোনো ধৰণৰ সোশ্যাল ডিস্টেন্সিং নামানে অৰ্থাৎ 50 জনৰ ঠাইত 50 জনেই গৈ আছে কিন্তু ভাড়া তেওঁলোকে 100 বা 200 টকা কৰিলে আৰু এই মুহূৰ্তত আমালৈ বিভিন্ন প্ৰান্তৰ পৰা কমেন্ট আহিছে আমি কোনে কোনে কমেন্ট কৰিছে কোন কোন জিলাত এনেকুৱা পৰিবেশৰ সৃষ্টি হৈছে কিমান ভাড়া লৈছে সকলো জনাম এই মুহূৰ্তত ঋতুস্মিন দুই এটা মই কমেন্ট কৈ দিব বিচাৰিছো কোনে কোনে আমাক এই কথা জনাইছে দুই এজনে লিখিছে ধুবুৰীত বেছিকৈ লৈ আছে বিশাল বিকাশ কলিতাই কৈছে যে বেছিকৈ লৈ আছে নাসিফুল বেপাৰীয়ে কৈছে ভাড়া বেছিকৈ দি আছে ধুবুৰীত আব্দুল মজিদে কৈছে হয় লৈছে কলগাছিয়াৰ পৰা গুৱাহাটীলৈ 350 টকা লৈছে আৰিফ ইছলামে কৈছে খাইৰুল ইছলামে কৈছে যে লৈছে দিবাকৰ শৰ্মা চৌধুৰীয়ে কৈছে হয় লৈছে
গতিকে এটা কথা স্পষ্ট 100% ভাড়া বৃদ্ধি কৰা হৈছে আৰু ইয়াৰ সুযোগ সুবিধা গ্ৰহণ কৰিছে আমাৰ লগত কেইটামান দৃশ্যাংশ আছে আমি প্ৰথমতে সেই দৃশ্যকেইটা দেখুৱাম যে আজি গুৱাহাটীত কি এক পৰিৱেশৰ সূচনা হৈছিল এখন বাছলৈ আমাৰ সাংবাদিক গৈছিলে আমি সম্ভৱ হলে মই পিচিআৰ টিমক অনুৰোধ কৰিম এয়া চাওক ঋতুস্মিন এই দৃশ্য আমি দেখুৱাইছো আপোনালোকে দৃশ্যটো যদি চাই এই লোকসকলৰ মাজত সামাজিক দূৰত্ব নাই চৰকাৰে কি কৈছিল যে 50% যাব পাৰিব কিন্তু এতিয়া দুইটা সিটতে সমানে মানুহ আছে আৰু ভাড়াও তেওঁলোকে দুগুণ লৈছে ভাড়া দুগুণ লৈছে গুৱাহাটী খানাপাৰা দৃশ্য আমাৰ সাংবাদিক ঋতু মেধিয়ে এই দৃশ্য সংগ্ৰহ কৰিছিল আৰু তেওঁলোকৰ সৈতে আমাৰ সাংবাদিক ঋতুৱে কথা পাতিছিল ভাড়া কিমান লৈছে শুনাই লৈছে প্ৰথমতে গুৱাহাটী তাৰ পিছত আমি উত্তৰ অসমলৈ যাম আগতে কিমান লয় এতিয়া লকডাউন পৰা 20 টকাই লৈ আছে লকডাউনৰ পৰা 20 টকা লকডাউনৰ আগত কিমান লৈছিল আগতে 10 টকা 10 টকা আছিল আগতে 30 কিবা 15 টকা আছিল জৰাবাতা মানে ইয়া লাগি এতিয়া 30 টকা লৈছে জৰাবাতা দিয়া লাগে যাত্ৰীৰ ডবল ভাড়াটো ডবলে হয় তেতিয়ালে কেনেকৈ চলিব কোভিডৰ হেৰিটো মানাই নাই চৰকাৰেও একো ব্যৱস্থাই লোৱা নাই গাড়ীবিলাকক খোলা এৰি দিছে খোলা এৰি দিলে এনেকৈ হৈ থাকিব না এতিয়া আপোনালোকক চাই কেনেকৈ ভাড়া কমাই ল'ম প্ৰত্যেকটো গাড়ী এনেকৈ অৱস্থা মই চামগুৰি যাম আচ্ছা কিমান লৈছে ভাড়া 300 টকা লৈছে আগতে কিমান আছিল আগতে 150 আছিলে এই ক্ষেত্ৰত আপত্তি আছে নেকি আপত্তি বহুত আছে চাওকচোন কেনেকৈ বহাইছে কি আৰু কম তেনেকে কৰিব নালাগে একচুৱেলি হয় ভাড়া কমাই দিয়ক নহলে ভালকে বহাই যাওক জ্যোতিদীপ এয়া গুৱাহাটী দেখুৱালো আমাৰ সাংবাদিক হাসিনুৰে লখিমপুৰত কথা পাতিছিল এজন হেণ্ডিমেনৰ সৈতে তেওঁ স্বীকাৰ কৰিছে শুনক সেই দৃশ্য দেখুৱাইছো শুনিবলগীয়া হৈছে ভাড়াক লৈ পেলাই এতিয়াতো দুগুণ হৈ গৈছে আপোনাৰ য'ত আগতে 50 হাজাৰ তাতে আমি 100 টকা ল'বলৈ বাধ্য হয় মানুহেতো আপোনালোকক প্ৰশ্ন কৰিলে আমি এইটো উপায় নাই সব গাড়ীটো সেইটোৱে কৰিছে যোনে যিমান লৈছে আমি সিমানেই লৈছো আৰু গাড়ী শুনিবলগীয়া হৈছে ভাড়াক লৈ পেলাই জ্যোতিদীপ যোনে যিমান লৈছে আমি সিমানে লৈছো হয়তো অসমেই একমাত্ৰ ৰাজ্য য'ত ইচ্ছা কৰিলে ভাড়া বাছৰ ড্ৰাইভাৰ ই ৰিক্সাৰ চালক মেজিকৰ চালক বা ট্ৰেকাৰৰ চালকে দুগুণ কৰি দিব পাৰে এইখন অসমত ঋতুস্মিন আমি এই বাতৰি সম্প্ৰচাৰ কৰিছো আৰু এই মুহূৰ্তত টাইম 8ত যিসকল দৰ্শকে কমেণ্ট কৰিছে এটা কথা স্পষ্ট আমি মাত্ৰ দুটা উদাহৰণ দেখিবলৈ গুৱাহাটী দেখুৱালো আৰু লখিমপুৰ দেখুৱাইছো কিন্তু অসমৰ প্ৰতিটো প্ৰান্তত ই ৰিক্সাৰ পৰা আৰম্ভ কৰি টেম্পো হওক ট্ৰেকাৰ হওক বাছ হওক নাইট ছুপাৰ হওক সকলোতে এই লুণ্ঠন চলি আছে এটা প্ৰশ্ন উত্থাপিত হ'ব খেয়াল খুচি মতে আপুনি ভাড়া কিদৰে বৃদ্ধি কৰিব চৰকাৰখনে কি কৰি আছে দ্বিতীয়সকলে কি কৰি আছে পৰিবহণ বিভাগে কি কৰি আছে গুৱাহাটীত আমি দুদিনমান দেখিলো কেমেৰাৰ আগত দ্বিতীয় আহিলে যথেষ্ট অভিযান চলালে চিটি বাছে বাছে অভিযান চলালে চিজ কৰাৰ কথা ক'লে কিন্তু আজি আপুনি যদি যায় এই মুহূৰ্তত যদি চাই প্ৰতিটো প্ৰান্তৰ পৰা এটাই খবৰ আহিছে যে 100% ভাড়া বঢ়াইছে কিন্তু তাৰ পৰিণতিত কোনো দৃশ্যৰ পৰিৱৰ্তন হোৱা নাই অৰ্থাৎ আগতে যদি 50 জন যাত্ৰা কৰিছে এতিয়াও 50 জন যাত্ৰা কৰিছে আৰু সেই 50 জনৰ পৰা ভাড়া এতিয়া আগতকৈ 100 গুণ বেছি লৈছে তেওঁলোকে যদি 100 টকা দি যাত্ৰা কৰিছিলে এতিয়া 200 টকা দি যাত্ৰা কৰিবলগীয়া হৈছে এবাৰ ভাবক 100 টকাৰ জেগাত 200 টকা নগাঁৱলৈ আগতে আছিল 120 টকা এতিয়া 240 টকা লৈছে গোলাঘাটলৈ আছিল 330 টকা এতিয়া 600 টকা লৈছে কি হৈছে আমি পুনৰ কৈছো যে কেৱল লাইন বাছে নহয় ই ৰিক্সা মেজিক ট্ৰেকাৰ সিটি বাছ সকলোৱে পইচা লৈছে সোনো বৰুৱে লিখিছে বহুত বেছি ভাড়া লৈ আছে সোশ্যাল ডিস্টেন্সিং নামানে আগতে মেজিক বিলাকত 20 টকা লৈছিল আজি 40ৰ পৰা 50 টকা বিচৰা হৈছে প্ৰতি মুহূৰ্তত আমাৰ পৰা কমেন্ট আহি আছে হুজাইত 4 গুণ লৈছে হুজাইত 4 গুণ পৰ্যন্ত ভাড়া লৈছে আমাৰ যোৰহাট ডিস্ট্ৰিক্টতো একে হৈছে কোনো ডিস্টেন্স নাই আৰু বহুত হাৰত ভাড়া লৈ আছে দীপু চেতিয়া লিখিছে জ্যোতিদীপ হয় আব্দুল মজিদে কৈছে যে কোচবিহাৰৰ পৰা যোৰহাটত এতিয়া 1000 টকা লৈছে আগতে 550 টকা আছিল গতিকে হাইটটো চাও কিমান বেছি হাৰত তেওঁলোকে ভাড়া লৈ আছে সেই কথা লৈছে ধেমাজিৰ পৰা লিখিছে যে ধেমাজিত বেছি লৈছে নলবাৰীত বেছি লোৱা বুলি উল্লেখ কৰিছে অৰ্থাৎ ৰাজ্যৰ প্ৰতিটো প্ৰান্তত মৰিগাঁৱত বেছি লোৱা বুলি উল্লেখ কৰিছে প্ৰতিটো প্ৰান্ততে এই ঘটনাটো হৈছে আগতে যদি 10 টকা এতিয়া তাতো 20 টকা দিবলগীয়া হৈছে গতিকে এই বিষয়বিলাকক চৰকাৰখনে ঋতুস্মিন গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে ৰাজ্যত এটা পৰিবহণ বিভাগ আছে দ্বিতীয় আছে তেওঁলোকে কি কৰি আছে কেৱল সংবাদ মাধ্যমৰ এই দায়িত্ব নহয় সোশ্যাল মিডিয়াত এই বিষয়টোক লৈ আজি হাজাৰ হাজাৰ মানুহে কমেন্ট কৰিছে এই কমেন্ট কৰাৰ আগতে লকডাউনত আমাৰ হাতত এনেই টকা পইচাৰ অভাৱ হৈছে চাকৰি গৈছে আৰু তাৰ পাছত যদি লুণ্ঠন সামাজিক দূৰত্বটো বাদেই দিয়ক কোভিড প্ৰটকলটো ধোৱা চাঙত উঠিছে কেৱল টেষ্ট কৰিম টেষ্ট নকৰিলে আপোনাৰ ওপৰত আইনী ব্যৱস্থা ল'ম এনেকে চৰকাৰে কথা ক'লে নহ'ব এইখিনি বিষয়ৰ ওপৰতো কিন্তু চৰকাৰ পৰিবহণ বিভাগ দ্বিতীয় আদিয়ে গুৰুত্ব দিব লাগে নিশ্চয় গুৰুত্ব দিব লাগে আৰু আমাৰ কথা যদি বিশ্বাস নকৰে আমি পঢ়ি দিছো কোনে কি কথা কৈছে জুনু তাকবি বৰুৱে লিখিছে হয় মই ধেমাজিৰ পৰা কৈছো আগতে চিলাপথাৰ সিমেন্ট চাপৰি যাওঁতে
50 টকা লৈছিল এতিয়া 100 টকা লৈছে এইবিলাক কি মিছা খবৰ 50 টকাৰ জেগাত 100 টকা লৈছে আৰু আপোনালোকৰ পৰিবহণ বিভাগ শুই আছে আসিফ আসলামে লিখিছে কলগেছিয়া গুৱাহাটী এতিয়া 350 টকাকৈ লয় তিনিচুকীয়ালৈ লিডু আগতে 70 টকা আছিল এতিয়া 100 টকা লৈছে আৰু কমেন্ট আছে জ্যোতিদীপ হয় কৌস্তৱ দাসে কৈছে যে লংকাৰ পৰা নগাঁৱলৈ এতিয়া 100 টকা লৈছে আৰু কোনো ছ'চিয়েল ডিষ্টেন্সিং বাছত নাই তন্ময় নাথে কৈছে যে ডাবল সিটত মানুহ উঠুৱাইছে তেজপুৰলৈ আৰু 300 টকাকৈ লৈছে অৰ্থাৎ ছ'চিয়েল ডিষ্টেন্সিং নাই আৰু ভাড়া দুগুণ নগাঁও টাউনৰ পৰা পুৰণি গুদামলৈ 10 কিলোমিটাৰত 15 টকা লৈছে 50 টকা লৈছে 50 টকা লৈছে আসলতে ভাড়া 15 টকাহে আসিফ আহমেদে কৈছে গতিকে কল্পনা কৰক যাৰ যি খেয়াল খুচি সেই মতে অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা এই মুহূৰ্তত এই বাতৰি চলি থকাৰ মাজত প্ৰতিখন জিলাৰ পৰা যিদৰে আমালৈ খবৰ আহিছে যিদৰে তথ্য আহিছে সঁচাকৈ উদ্বেগজনক ঋতুস্মিন জনতাক এইদৰে লুটিব নোৱাৰে জনতাই মাত মাতিব লাগিব শুই থকা চৰকাৰখনক শুই থকা পৰিবহণ বিভাগক যি কেমেৰা দেখিলে হার পায় সেই দ্বিতীয় কেইজনক জগাই তুলিব লাগিব ঋতুস্মিন আৰু আচৰিত হ'ব কিমান হাৰত পইচা লৈছে অজিত সোণোৱালে লিখিছে এইটো বিষয়ে গুৰুত্ব দিয়া দৰকাৰ চৰকাৰখনে গুৱাহাটীৰ পৰা জোনাই লৈ আগতে 600 টকা আছিল এতিয়া 900 টকা লৈছে চৰকাৰ আপোনালোক ক'ত আছে ৰাইজৰ এইসমূহ কমেন্ট আপোনালোকে পঢ়ক ক'ত কিমান ভাড়া লৈছে গোৱালপাৰাত ডাবল ভাড়া লৈছে ৰিয়া বেগমে লিখিছে তেজপুৰৰ ৰঙিয়া এতিয়া 300 টকা হ'ল বিশ্বনাথ চাৰিআলি বা তেজপুৰলৈ ডাবল ফেয়াৰ লৈ আছে অসিত দত্তই লিখিছে আৰু আবুল মজিদে লিখিছে কোচবিহাৰ পৰা যেটো ইতিমধ্যে জ্যোতিদীপে পঢ়িছে জ্যোতিদীপ আৰু কমেন্ট আছে মন্টু গগৈয়ে কৈছে শিৱসাগৰৰ পৰা ডিব্ৰুগড়লৈ আগতে 100 আছিল এতিয়া 200 লৈছে অৰ্থাৎ 100% হাইক মহেন্দ্ৰ শৰ্মা উপাধ্যায়ে লিখিছে তিনিচুকীয়াৰ পৰা ডিব্ৰুগড়লৈ 100 টকা লৈছে ঠিক একেদৰে কৃষ্ণ চৌহানে লিখিছে খাৰিখানাৰ পৰা লংকালৈ আগতে 10 টকা লৈছিল এতিয়া 20 টকা লৈছিল গতিকে চাওক এইটো এটা প্যাটাৰ্ন এই যিসকল পৰিবহণ বিভাগৰ লগত বা কোম্পানী আছে ব্যক্তিগত তেওঁলোকে এটা প্যাটাৰ্ন লৈ দিছে যে আমি 100% হাইক লম এই তেওঁলোকৰ কনসেপ্টটো কৰ পৰা আহিলে যে চৰকাৰে কৈছিলে যে সোশ্যাল ডিস্টেন্সিং মানি 50% মানুহেহে যাত্ৰা কৰিব গতিকে তেওঁলোকে সেই ক্ষতিপূৰণ মিলাবলৈ হয়তো 100% হাইক এটা নিজাববীয়াকৈ লৈছিল এতিয়া তেওঁলোকে 100% মানুহ নিয়ে আৰু প্ৰতিটো প্ৰান্তত এতিয়া দুগুণ 100% অধিক ভাড়া লৈ আছে বিভিন্নজনে মন্তব্য কৰিছে ৰুণাল আটিয়াই লিখিছে যে জালুকবাৰীৰ পৰা বৰপেটালৈ যাবলৈ কোনোবাখনে 350 বিচাৰে কোনোবাখনে 250 বিচাৰে গতিকে কল্পনা কৰক কোনো নিয়ন্ত্ৰণ নাই খেয়াল খুচিমতে এই কৰোনাৰ সময়ত জনতাক এতিয়া লুটি থকা হৈছে চৰকাৰ পৰিবহণ বিভাগৰ চকুৰ সন্মুখত হয় আসিফ খানে লিখিছে ৰূপহী টু নগাঁও এতিয়া 50 रुपीज হৈছে মনীষ চৌধুৰীয়ে লিখিছে নাহৰ কটীয়া পৰা তিনচুকীয়া আগত 50 টকা আছিলে এতিয়া 200 টকা তেওঁলোকে বিচাৰে প্ৰসেনজিৎ ৰয় লিখিছে গুৱাহাটীৰ পৰা দৰঙলৈ 90 টকা লৈছে আগতে 60 টকা আছিলে তিনিচুকীয়া ডিব্ৰুগড় ডাবল ভাড়া হৈছে মহেন্দ্ৰ শৰ্মাই লিখিছে অনুপ সাহাই লিখিছে গুৱাহাটীৰ পৰা বৰপেটা এতিয়া 280 টকাকৈ লৈছে আপোনালোকে কমেন্ট বিলাক চাওক এইখন শুই থকা চৰকাৰক আমি জগাব লাগিব আপোনালোকে ডাবল ভাড়া নিদিব দুগুণ ভাড়া আপোনালোকে নিদিব আপোনালোকে প্ৰতিবাদ কৰক আগতে 50% এটা সিটত কোনোবা যাত্ৰী বহিলে কাখৰ সিটটো খালি ৰাখিব লাগিছিল এতিয়া কিন্তু সেই সিট খালি নাথাকে এতিয়াও কিন্তু আপোনাৰ পৰা সেই ভাড়া লৈ আছে এইখন চৰকাৰ আসলে ক'ত আছে শুই থকা চৰকাৰক জগাব লাগিব সেইবাবে আমি কৈছো জাগো গ্ৰাহক জাগো আপোনালোকে মন্তব্য দিয়ক যাতে আপোনালোকৰ মন্তব্যবিলাক চৰকাৰৰ দৃষ্টিগোচৰ কৰিব পাৰে চৰকাৰৰ বৰমূৰীয়া ঘৰ পাই গৈ যে এই কথা কেৱল সংবাদ মাধ্যমে কোৱা খবৰ নহয় প্ৰতিটো প্ৰান্তৰ পৰা কমেন্ট আহিছে তেওঁলোকৰ সৈতে যোগাযোগ কৰক কেমেৰা দেখিলে তেওঁলোকে দাম কমায় কেমেৰা দেখিলে বাছবিলাকৰ দাম কমায় কোনোবা দ্বিতীয় গৈ যদি বাছত খুদে কিমান টকা লৈছে তেওঁলোকে কমকে ক'ব কিন্তু সাধাৰণ মানুহক খুদক যে কিমান টকাকে লৈছে জ্যোতিদীপ নতুন নতুন কমেন্ট আহি আছে চাওক এই সমূহ কমেন্ট আজি অসমৰ প্ৰতিটো প্ৰান্তৰ পৰা যিদৰে ধাৰাবাহিকভাৱে কমেন্ট আহিছে তাত এটাই কথা আপুনি দেখিব যে হয় ভাড়া বেছিকে লৈ আছে সোশ্যাল ডিস্টেন্সিং নাই এতিয়া মই প্ৰশ্ন কৰিব বিচাৰিছো আমি প্ৰশ্ন কৰিব বিচাৰিছো এই সকল টাইমেটৰ দৰ্শকে আজি চৰকাৰখনক প্ৰশ্ন কৰিব দ্বিতীয় সকলক পৰিবহণ বিভাগক প্ৰশ্ন কৰিব যে আপোনালোকে এটা সময় যথেষ্ট কঠোৰ হোৱা দেখুৱায় অভিযান চলাই কেমেৰা দেখিলে ডাঙৰ ডাঙৰ কথা কয় এতিয়া ক'ত শুই আছে এই মুহূৰ্তত ক'ত শুই আছে আজি নাইট সুপাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰান্তত মানুহ এইদৰে লৈ গৈছে এই দৃশ্য চাওক ইয়াত যদি কৰোনা বিয়পে ইয়াৰ দায়িত্বটো কোনে ল'ব নিয়ম চৰকাৰে বনাইছিলে যে এজন বহিব পাৰে এজন নোৱাৰে যদি চৰকাৰে এই নিয়ম উঠুৱাই দিছে কৈ দিয়ক আৰু যদি এই নিয়ম উঠুৱাই দিছে ভাড়া কিয় দুগুণ লৈ আছে নিয়ন্ত্ৰণ কৰক গতিকে চৰকাৰখনৰ বৰ্তমান সময়ত কোনো ধৰণৰ প্লেনিং যে নাইকিয়া হৈছে এই সৰু ঘটনাটোৰ পৰা প্ৰমাণ হৈছে আৰু যি কমেন্ট ধাৰাসাৰ আহিছে বিভিন্ন প্ৰান্তৰ পৰা মই কেইটামান কমেন্ট কৈ দিব বিচাৰিছো চঞ্চল সিনহাই কৈছে তিনিচুকীয়া পৰা লিডুত আগতে 70 টকা আছিল এতিয়া 100 টকা হৈছে অৰ্থাৎ বাঢ়ি গৈছে প্ৰতিটো প্ৰান্তত কৰবাত কম বেছ হ'ব পাৰে কিন্তু বাঢ়ি গৈছে ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া আগতে 120 আছিল এতিয়া 160 হৈ গ'ল গতিকে বাঢ়ি গৈ আছে গোৱালপাৰাৰ পৰা বঙাইগাঁও আগতে 40 টকা আছিল এতিয়া 100 টকা হ'ল সাহেৰ আলীয়ে কৈছে গতিকে এটা কথা চাওক
এই বাতৰিত আমি মাত্ৰ কেইটামান প্ৰান্তৰ তথ্য সংগ্ৰহ কৰিছিলো, মন্তব্য দেখুৱাইছিলো, আৰু এই মুহূৰ্তত যিদৰে ধাৰাসাৰভাৱে মন্তব্য আহিছে, এটা কথা স্পষ্ট, লুণ্ঠন চলি আছে, জনতা জাগিব লাগিব আৰু জনতাই চৰকাৰক জগাব লাগিব। হয়, জগদীশ দাসে লিখিছে বৰঙৰ পৰা জালুকবাৰী আগতে 70 টকা আছিলে, এতিয়া 200 টকা। চৰকাৰ মন্দি শুনক, চৰকাৰ বৰমূৰীয়াসকলে মন্দি শুনক এইবিলাক কথা। ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট আছেনে এইবিলাক প্ৰশ্ন কৰিছে। সাগৰে লিখিছে মঙলদৈৰ পৰা গুৱাহাটীলৈ আগলৈ 50 টকা আছিল, এতিয়া 120 টকা লয়। জালুকবাৰীৰ পৰা বৰপেটা ৰোডলৈ কোনোবাখনৰ বাছত 300 টকাৰ পৰ্যন্ত এতিয়া লোৱা হৈছে। ৰুণা লাইলাই লিখিছে, ধ্ৰুৱজ্যোতি বৰুৱাই লিখিছে তিনিচুকীয়াটো ডিব্ৰুগড় এতিয়া বহুত দাম হ'ল 100 টকা। বিশ্বজিৎ চৰকাৰে লিখিছে সঁচা কথা কৈছে, দুগুণ ভাড়া লৈছে। মণিকাঞ্চন শইকীয়াই লৈছে বেছি ভাড়া লৈছে। যোৰহাটত 20 টকা ভাড়া এতিয়া 50 টকা হৈছে। ই ৰিক্সা ট্ৰেকাৰো বেছি ভাড়া লৈছে, মেজিকেও বেছি ভাড়া লাগিছে। জেন দলে লিখিছে সঁচা কথা কৈছে। মৃগাংক ডেকাই লিখিছে হয় লৈছে, আগত কলেজ যাওঁতে 20 টকা আছিল, এতিয়া 50 টকা লৈছে। ফাইজুৰ হকে লিখিছে গোৱালপাৰাত বহুত বেছি লৈ আছে। বাপি চাহাই লিখিছে ৰঙিয়াৰ পৰা শিমলুগুৰি আগত 70 আছিল, এতিয়া 150 টকা লৈছে। ঋতুস্মিন চাওক, বিভিন্ন প্ৰান্তৰ পৰা কৈছে, চয়নিকা বৰাই কৈছে আমাৰ তাত 20 টকাৰ পৰা 50 টকা হৈছে, আগতে 20 আছিলে এতিয়া 50 হৈছে। দীপু চেতিয়াই কৈছে যে বিভিন্ন প্ৰান্তত, বিজু মেধি অসমে কৈছে যে 10 টকাৰ ঠাইত 30 টকা হৈছে, 25 টকাৰ ঠাইত 50ৰ পৰা 60 টকা হৈছে। তেওঁ লিখিছে জাগিৰোড, অৰ্থাৎ জাগিৰোডতো ভাড়া বাঢ়িছে। সুমিত দে লিখিছে গুৱাহাটীৰ পৰা পাঠশালালৈ 200 টকা লৈছে। জান শইকীয়াই লিখিছে জয়সাগৰৰ পৰা শিৱসাগৰলৈ 50 টকা হৈ গ'ল, আগতে মাত্ৰ 10 টকা আছিলে। কৃষ্ণ চৌহানে লিখিছে খেৰণিৰ পৰা লংকালৈ 20 আছিলে, এতিয়া 40 টকা হৈ গ'ল। হানিফ আলিয়া লিখিছে বৰপেটালৈ 200 টকা হৈ গৈছে। জিতেন হাজৰিকাই লিখিছে নাহৰকটীয়াৰ পৰা ডিব্ৰুগড়লৈ আগতে 60 টকা আছিলে, এতিয়া 200 টকা হ'ল। গতিকে এই সমূহ কমেণ্ট চৰকাৰখনে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে, চৰকাৰৰ বৰমূৰীয়াসকলে চোৱাৰ প্ৰয়োজন আছে। দ্বিতীয়সকলে চাওক, বিভাগীয় কৰ্তৃপক্ষই চাওক আৰু ব্যৱস্থা লওক, কিয়নো লুণ্ঠন চলিছে। হয়, কুমাৰ মনোজে লিখিছে ৰহাৰ পৰা নগাঁও আগতে 30 টকা আছিল, এতিয়া 60 টকা। আমি এই কমেণ্টসমূহ এইকাৰণে পঢ়িব চেষ্টা কৰিছোঁ যাতে চৰকাৰে সাৰ পাওক, কুম্ভকৰ্ণ নিদ্ৰা বা চৰকাৰখন সাৰ পাওক। মনোজ আচাৰ্যই লিখিছে হয় বেছি ভাড়া লৈছে, খনামুখৰ পৰা তেজপুৰ আগতে 40 টকা আছিল, এতিয়া 80 টকা লৈছে। হৰিশ মেধিয়ে লিখিছে প্ৰথমে গুৱাহাটীৰ পৰা পাঠশালালৈ মোৰ 100 টকা লৈছিল, এতিয়া 200 টকা লৈছে। ৰাতুল কলিতাই লিখিছে ছয়গাঁৱৰ পৰা জালুকবাৰী 50 টকা লৈছে। প্ৰতিটো কমেণ্ট আপোনালোকে চাওক, আপোনালোকে কমেণ্ট দি থাকক, আপোনালোকৰ কমেণ্টহে এইখন চৰকাৰক জগাব পাৰিব। জাগো গ্ৰাহক জাগো, আপোনালোক যদি সজাগ নহয় এইখন চৰকাৰ কেতিয়াও শোৱাৰ পৰা নুঠে। জ্যোতিদীপ হয়, স্পষ্ট কথা। গতিকে ইয়াৰ বাবে এই বাতৰি আমি সম্প্ৰচাৰ কৰিছো। যিমান পাৰে কমেণ্ট কৰক, শ্বেয়াৰ কৰক আৰু চৰকাৰখনক টেগ কৰক, তেওঁলোকক জনাই দিয়ক এয়া জনতাৰ কষ্টৰ ধন। আপুনি ইচ্ছা কৰিলে, হয়তো একমাত্ৰ অসম, আপুনি যিটো কথা কৈছিলে ঋতুস্মিন, যে ইচ্ছা কৰিলে 100% ভাড়া বৃদ্ধি কৰিব পাৰে। আন ৰাজ্যত যদি আপুনি 5 টকাও বঢ়ায়, তাৰ বাবে আলোচনা কৰিব লাগিব। আলোচনাৰ পিছত বিভিন্ন মিটিং হ'ব, তাৰ পাছত এই 5 টকা বাঢ়িব নে নাবাঢ়িব সিদ্ধান্ত হ'ব। অসমত 100% বা তাতকৈ ভাড়া বেছি বঢ়াব পাৰে, আৰু এই ক্ষেত্ৰত চৰকাৰ নিশ্চুপ হৈ থাকে। কিয় নিশ্চুপ হৈ আছে? আৰু চৰকাৰে নিজৰ অভ্যাসটো সলনি কৰক, যে কেৱল সংবাদ মাধ্যমত কেমেৰা দেখিলেহে আপোনালোকে যে ৰেড মাৰে, বাছত অভিযান চলায়, আৰু বাছত অভিযান চলোৱাৰ আগতে প্ৰতিটো সংবাদ মাধ্যমৰ গোষ্ঠীক ফোন কৰি আপোনালোকে মাতে কেমেৰামেন তাত উপস্থিত নোহোৱালৈকে আপোনালোকে অভিযান নচলায়। এই ধৰণৰ অভ্যাসটো আপোনালোকে সলনি কৰক। কেৱল কেমেৰা আগত 3খন বাছত অভিযান চলালে অভিযান চলোৱা নহয়। এই ভাড়া আপোনালোকে কমাব লাগিব, আৰু গ্ৰাহক আপোনালোক সজাগ হওক, যাত্ৰীসকল সজাগ হওক, ভাড়া বেছিকৈ নিদিব, আৰু বেছিকৈ ভাড়া দিলে আপোনালোকৰ নিজৰ লোকচান। চৰকাৰে এটা সুবিধা দিছে লুণ্ঠনৰ। এই কৰোণা কালত মানুহৰ খাবলৈ টকা নাই, শুবলৈ এটা ঘৰ নাই, মানুহে ভাড়া ঘৰ দিব পৰা নাই, কাৰোবাৰ চাকৰি গৈছে, কোনোবা দৰমহা আধা দৰমহা পাইছে, কোনোবা শ্ৰমিকৰ হাতত কাম নাইকিয়া হৈছে, আৰু তাৰ মাজত লুণ্ঠন চলাই গৈছে। আৰু এইখন চৰকাৰে গ্ৰীণ ছিগনেল দিছে, সকলোকে লুণ্ঠন চলাবলৈ অনুমতি দিছে। আমি পুনৰবাৰ মন্তব্য শুনক, চৰকাৰখনক পুনৰ শুনাইছোঁ কিমান ভাড়া লৈছে। সাধাৰণ মানুহক ৰেণ্ডমলি আমি এইবিলাক প্ৰশ্ন সুধিছিলোঁ, কি কৈছে শুনক। আমি গুৱাহাটী লখিমপুৰ একেলগে এই মন্তব্যবিলাক শুনাবলৈ চেষ্টা কৰিছোঁ। এতিয়া লকডাউন পৰা 20 টকাই লৈ আছে। লকডাউনৰ পৰা 20 টকা, লকডাউনৰ আগত কিমান লৈছিলে? আগতে 10 টকা। 10 টকা আছিলে। আগতে 15 টকা আছিল জৰাবাটৰ পৰা ইয়ালৈকে, এতিয়া 30 টকা লৈছে জৰাবাটত ইয়ালৈকে। যাত্ৰীৰ ডবল, ভাড়াটো ডবলে হয়, তেতিয়াহ'লে কেনেকৈ চলিব? ক'ভিডৰ হেৰিটো মানাই নাই, চৰকাৰেও একো ব্যৱস্থাই লোৱা নাই, গাড়ীবিলাকক খোলা এৰি দিছে। খোলা এৰি দিলে এনেকুৱাই হৈ থাকিব না। এতিয়া আপোনালোকক চাই কেনেকৈ ভাড়া কমাই ল'ম। প্ৰত্যেকখন গাড়ী এনেকৈ অৱস্থা। মই চামগুৰি যাম, কিমান লৈছে ভাড়া? ভাড়া 300 টকা লৈছে, আগতে কিমান আছিল? আগতে 150 আছিলে। এই ক্ষেত্ৰত আপত্তি আছে নেকি? আপত্তি বহুত আছে, চাওকচোন কেনেকে বঢ়াইছে। কি আৰু কম, তেনেকে কৰিব নালাগে একচুৱেলি। হয় ভাড়া কমাই দিয়ক, নহ'লে ভালকে বঢ়াই যাওক। শুনিবলগীয়া হৈছে
ভাড়াক লৈ পেলাই দুগুণ হৈ গৈছে আপোনাৰ য'ত আগতে 50 হৈছিলে তাত এতিয়া আমি 100 টকা ল'বলৈ বাধ্য হয় প্ৰশ্ন কৰিলে আমি এতিয়া উপায় নাই চব গাড়ীটো সেইটোৱে কৰিছে যোনে যিমান লৈছে আমি সিমানেই লৈছোঁ আৰু ইয়াৰ ঋতুস্মিন আমি শুনোৱালো যোনে যিমান লৈছে আমি সিমানেই লৈছো অৰ্থাৎ গোটেই অসমখনতে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে মানুহো তেওঁলোকে 100% নিব অৱশ্যে দুই এটা ট্ৰান্সপৰ্ট এছ'চিয়েশ্যনে মানি আছে আমি সেই কথা নুই কৰা নাই কিন্তু মানুহো 100% যাত্ৰীও 100% উঠুৱাইছে আৰু ভাড়াও 100% বৃদ্ধি কৰিছে বিজয় মৰাণে চৰাইদেউৰ পৰা লিখিছে যে চৰাইদেউ জিলাতো 100% ভাড়া বৃদ্ধি হৈছে দিগন্ত ডেকাই কৈছে যে হয় হৈ আছে বিভিন্ন প্ৰান্তত উল্লেখ কৰিছে জিতুপৰ্ণ নাথে লিখিছে যে গুৱাহাটীৰ ভিতৰতে ভাড়া দুগুণ হৈছে অৰ্থাৎ গুৱাহাটীৰ পৰা আৰম্ভ কৰি ৰাজ্যৰ প্ৰতিটো জিলাত একেবাৰে ট্ৰেকাৰ ই ৰিক্সা টেম্পো আদিৰ পৰা আৰম্ভ কৰি বাছ চিটি বাছ সকলোলৈকে এই যি মূল্য বৃদ্ধি হৈছে ইয়াক কিন্তু চৰকাৰে নিয়ন্ত্ৰণ কৰিব লাগিব কিছুমানৰ দুগুণ নহয় দুগুণতকৈ বেছি লৈছে যিদৰে বিকাশ দাসে লিখিছে বৰগংগাৰ পৰা 20 টকাৰ ঠাইত এতিয়া বিশ্বনাথ চাৰিআলিলৈ 100 টকাকৈ লৈ আছে জুমজ্যোতি ডেকাই লিখিছে মঙ্গলদৈৰ পৰা গুৱাহাটীলৈ যাব সমস্যা হৈ পৰিছে এতিয়া ভাড়াৰ কাৰণে মাধুৰ্য বৰাই লিখিছে যোৰহাটৰ পৰা গুৱাহাটী বহুত ভাড়া বাঢ়ি গৈছে দুলাল মণ্ডলে লিখিছে ডাবল লৈছে প্ৰভাত চন্দ্ৰ দাসে লিখিছে টংলা মঙ্গলদৈ আগতে 40 আছিল এতিয়া 100 টকাকৈ লৈছে আৰু আমি এই বাতৰি এই কাৰণে লৈ আহিছোঁ যাতে চৰকাৰখনৰ চকু খোল খায় চৰকাৰ বৰমূৰীয়াসকলে সাৰ পায় আৰু যেটো মুক্ত লুণ্ঠন চলাবলৈ আপোনালোকে অনুমতি দিছে তাত যাতে বাধা দিয়ে জ্যোতিদীপ হয় ঋতুস্মিন গতিকে এই কথাখিনি গুৰুত্ব দিয়াৰ নিতান্তই প্ৰয়োজন আছে জনতাই নিজৰ মত জনাই গৈ আছে জনতাই স্পষ্টভাৱে কৈছে যে গোটেই অসমত 100%তকৈ অধিক ভাড়া বৃদ্ধি পাইছে চৰকাৰে নিয়ন্ত্ৰণ কৰিব লাগে ব্যৱস্থা ল'ব লাগে পৰিবহণ বিভাগে ব্যৱস্থা ল'ব লাগে কেৱল কথাৰে নহয় কামেৰে কৰিব লাগে আৰু এই বাতৰি দেখাৰ লগে লগে চৰকাৰৰ কোনো ব্যক্তিয়ে যদি বাতৰি চাই আছে বাতৰি চোৱাৰ পিছতে কালিৰ পৰা কঠোৰভাৱে ব্যৱস্থা ল'ব লাগে এফালে কোভিড প্ৰটকল নাই আৰু আনফালে ভাড়াৰ 100% বৃদ্ধি এই কথা কিন্তু কোনো এখন সুস্থ সমাজত গ্ৰহণযোগ্য হ'ব নোৱাৰে নিশ্চয় ধন্যবাদ জনাইছোঁ জ্যোতিদীপ বৈশ্য আৰু এই মুহূৰ্তত আমি পুনৰ সেই খবৰ আপোনালোকক দেখুৱাইছোঁ এফালে কৰোণা কালত ব্যাপক হাৰত লুণ্ঠন চলিছে কিন্তু চৰকাৰখনৰ যেন কোনো খবৰেই নাই